গুৱাহাটীত অষ্টম পুৰুষ মহিলা ৰাষ্ট্ৰীয় যুৱ বক্সিং চেম্পিয়নশ্বিপ প্ৰায় ৬০০গৰাকী বক্সাৰৰ ঘটিব সমাৱেশ ইয়থ অলিম্পিক গেমছ আৰু ইয়থ ৱৰ্ল্ড চেম্পিয়নশ্বিপলৈ খেলুৱৈ কৰা হ'ব বাছনি অহা ১৩ৰ পৰা ১৯ এপ্ৰিললৈকে গুৱাহাটীৰ সোণাপুৰস্থিত অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব অষ্টম পুৰুষ মহিলা ৰাষ্ট্ৰীয় যুৱ বক্সিং চেম্পিয়নশ্বিপ বক্সিং ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ সহযোগত তথা অসম এমেচাৰ বক্সিং সন্থাৰ উদ্যোগত আয়োজিত এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব ৩৩খন ৰাজ্যই ক্ৰীড়াংগনত পুৰুষ মহিলা উভয়ে প্ৰায় ৬০০গৰাকী বক্সাৰে দাঙি ধৰিব ক্ৰীড়া প্ৰদৰ্শন এই প্ৰতিযোগিতাৰ পৰাই যুৱ অলিম্পিক গেমছ আৰু যুৱ বিশ্ব চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় পুৰুষ মহিলা বক্সিং দলটো বাছনি কৰা হ'ব তদুপৰি এই চেম্পিয়নশ্বিপৰ জৰিয়তে আগন্তুক ২০২৮ৰ অলিম্পিকৰ বাবেও ভাৰতীয় দলৰ নিৰ্বাচনৰ এক প্ৰাৰম্ভিক প্ৰক্ৰিয়া আৰম্ভ হ'ব শনিবাৰে গুৱাহাটীত অনুষ্ঠিত এক সংবাদমেলত এই কথা প্ৰকাশ কৰে অসম এমেচাৰ বক্সিং সন্থাৰ সম্পাদক হেমন্ত কুমাৰ কলিতাই অহা ১৩ এপ্ৰিলৰ পৰা ১৯ এপ্ৰিললৈ 8th Youth Men and Women Under 19 বক্সিং চেম্পিয়নশ্বিপ আমাৰ সোণাপুৰৰ টেপেচিয়াৰ আছাম ডন বস্কো ইউনিভাৰ্চিটিত আৰম্ভ হ'ব আৰু তাতে আমাৰ টোটেল ৩২খন ৰাজ্য আৰু এখন বৰ্ড আমাৰ SSCB পাৰ্টিচিপেট কৰিছে অলৰেডি কনফাৰ্মেশ্যন কৰিছে আৰু আমাৰ চব মিলাই মেন আৰু ওমেনত চব মিলাই এৰাউণ্ড 600 বক্সাৰ আমাৰ পাৰ্টিচিপেট কৰিব আৰু তাৰ লগতে টিম মেনেজাৰ কোচেছ আৰু টেকনিকেল অফিচিয়েল চব মিলাই এৰাউণ্ড ৮০০ মানুহৰ গেডাৰিং হ'ব এইখন চেম্পিয়নশ্বিপত আৰু ইয়াৰ পৰা ইণ্ডিয়াৰ ইউথ অলিম্পিকৰ কাৰণে ইণ্ডিয়া টিমটো চিলেকশ্যন হ'ব আৰু ইউথ ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ কাৰণে ইণ্ডিয়া টিমটো এইখন কম্পিটিশ্যনৰ পৰা চিলেকশ্যন হ'ব আৰু অসম বক্সিং সন্থাৰ যি আমাৰ সন্মানীয় সভাপতি সিদ্ধাৰ্থ দা আৰু আমি ইয়াতে এড্ৰেছ কৰিলোঁ আপোনালোকৰ প্ৰেছত যে অসমৰ কমচে কম 2জন বক্সাৰৰ গ'ল্ড মেডেলিষ্ট যদি আমি ইয়াৰ পৰা পাব পাৰোঁ আৰু তেওঁলোকে গৈ ডাইৰেক্টলি ইণ্ডিয়া কেম্পত এণ্ট্ৰি হ'ব সুযোগ পাব আৰু তাৰ পৰা আমি আৰু এটা ধাৰা ইয়াতে থাকিব অব্যাহত আছে এইটোত মানে চিলেকশ্যন প্ৰক্ৰিয়াটোত যে অহা অলিম্পিকৰো মানে চিলেকশ্যন ক্ৰাইটেৰিয়াটো ইয়াতে আমি বক্সিং ফেডাৰেশ্যনে মিলাই লৈছে ইয়াৰ পৰা মানে আপ টু 2028ৰ LA অলিম্পিকলৈও মানে এটা চিলেকশ্যনৰ প্ৰচেছ ইয়াত ষ্টাৰ্ট কৰিছে এই ইউথৰ এইবিলাক প্লেয়াৰ গৈ পেলাই ছিনিয়ৰত সোমাই যাব অহা বছৰ তো কিছুমানেতো অহা মাহতে সোমাই যাব গতিকে এইখন কম্পিটিশ্যনৰ বহুত গুৰুত্বপূৰ্ণ এখন কম্পিটিশ্যন আৰু আমি অসম বক্সিং সন্থাই আমি আটাইকে আজি আপোনালোকৰ প্ৰেছ মিটৰ জৰিয়তে আমি আটাইকে অনুৰোধ জনালোঁ যে আপোনালোকে আহক আমাৰ এইখন অলপ ফ'কাছ কৰক আৰু আমাৰ বক্সাৰখিনি উৎসাহিত কৰক এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ১৮গৰাকী বক্সাৰে অসমক কৰিব প্ৰতিনিধিত্ব ইয়াৰে ৮গৰাকী ল'ৰা আৰু 10গৰাকী ছোৱালী খেলুৱৈ ভাৰতীয় দলত অসমৰ পৰা কমেও 2গৰাকী খেলুৱৈ যাতে অন্তৰ্ভুক্ত হয় সেই লক্ষ্য নিৰ্ধাৰণ কৰিছে সন্থাই অসম টিমত আমাৰ মেনত 8গৰাকী বক্সাৰ আৰু ওমেনত 10গৰাকী ওমেনত ফুল টিম আছে মেনত আমাৰ 8গৰাকী বক্সাৰ আছে টোটেল 18জনীয়া টিম আমাৰ অসমত উল্লেখ্য যে ৰাষ্ট্ৰীয় যুৱ বক্সিং চেম্পিয়নশ্বিপখনত বক্সিং ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ সভাপতি আৰু ছেক্ৰেটাৰী জেনেৰেল উপস্থিত থাকিব আমাৰ ৰাষ্ট্ৰীয় ইণ্ডিয়ান এমেচাৰ বক্সিং এছ'চিয়েশ্যনৰ অজয় সিং ডাঙৰীয়া তেখেতটো আহিব কনফাৰ্ম ছেক্ৰেটাৰী জেনেৰেল আৰু হেৰি আহিব ইফালে শনিবাৰৰ সংবাদমেলত প্ৰতিযোগিতাৰ লগো উন্মোচন কৰে অসম এমেচাৰ বক্সিং সন্থাৰ নৱনিৰ্বাচিত সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্যই ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক অষ্টম পুৰুষ মহিলা ৰাষ্ট্ৰীয় যুৱ বক্সিং চেম্পিয়নশ্বিপ আগন্তুক ইয়থ অলিম্পিক গেমছ আৰু ইয়থ ৱৰ্ল্ড চেম্পিয়নশ্বিপলৈ নিৰ্বাচিত হওক অসমৰ অভিলেখ সংখ্যক বক্সাৰ চিন্ময় বৰাৰ প্ৰতিবেদন গগৈ স্পৰ্টছ এনে অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী কাৰাটেৰ সাজ পোছাক এই বিপণীত উপলব্ধ খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী কিয় এপ্ৰুভ মডেল গ্লোভছ কিকিং পেড কিট বেগ ষ্টেণ্ডিং কিক বেগ লেগ গাৰ্ড হেড গাৰ্ড চেষ্ট গাৰ্ড গোয়িং গাৰ্ড ৰাবাৰ পাজল মেট বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ ঠিকনা তৃষ্ণা স্পৰ্টছ ভেটাপাৰা চাৰিআলি SB কমপ্লেক্স BR ৰোড গুৱাহাটী 28 ফোন নম্বৰ 7002853483 আৰু 84720500034